ব্লাউজটো কাটিং কৰাৰ পৰা হুকপতি লগোৱালৈকে আগৰটো ভিডিঅ'ত মই চিলাই দেখুৱালোঁ। এতিয়া বাকীখিনি চিলাই দেখুৱাম। এতিয়া চাওক পিঠিৰ ছাইডটো মই চিলাব লাগিব। এইটো হৈছে পিঠিৰ ছাইডটো। পিঠিৰ ছাইডটো চিলাবৰ কাৰণে দেখিছেনে কাপোৰখন মই সমান জোখত এনেদৰে জাপি লৈছোঁ। সদায় কাপোৰখন জাপোঁতে আৰ্মহোলটো এনেদৰে মিলাই ল'ব, দেখিছেনে? আৰ্মহোলটো মিলাই লৈ মই মাজৰ অংশটো উলিয়াই ল'লোঁ। এতিয়া চাওক মাজৰ অংশটো চিলাবৰ কাৰণে মাজৰ এই অংশটোৰ পৰা দেখিছেনে 4 ইঞ্চি দূৰত্বত এটা চিন দিছোঁ আৰু চাওক এই চিনটোতে অকণমান কাটি লৈছোঁ যাতে দুয়োটা পিছত সমান জোখত চিনটো পৰে। এতিয়া চাওক ইয়াৰ পৰা 5 ইঞ্চি ওপৰলৈ এটা বিন্দু দি লৈছোঁ। আপোনালোকে ওপৰৰ অংশটো কিমান চিলাই নিজৰ হিচাপমতে চিলাব পাৰিব, খালি মন কৰিব ইয়াৰ পৰা যাতে ওপৰলৈকে চিলনিটো চিলাই নিদিয়ে। এতিয়া চাওক চিলাবৰ কাৰণে এই যে মই চিনটো দি লৈছিলোঁ, এই চিনটোৰ পোনতে দেখিছেনে কাপোৰখন ভাঁজ কৰি লৈছোঁ। চাওক কাপোৰখন সমান জোখত এনেদৰে ভাঁজ কৰি লৈছোঁ আৰু কাপোৰখনৰ বন্ধ ছাইডটোৰ পৰা চাওক আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক 5 ইঞ্চি ওপৰলৈ যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা আধা ইঞ্চি দূৰত্বত দিয়া বিন্দুটোৰ সৈতে এনেকৈ কোণীয়াকৈ আঁচডাল টানি মিলাই ল'লোঁ। এতিয়া মই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিম। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো মই চিলাই ল'ম। চিলাবৰ কাৰণে চাওক চিনটো যে মই দি লৈছিলোঁ, এই চিনটোৰ পোনতে কাপোৰখন ধুনীয়াকৈ পোনাই লৈছোঁ, দেখিছেনে? কাপোৰখন এনেদৰে পোনাই লোৱাৰ পাছত চাওক ওপৰৰ ভাগলৈ মই 5 ইঞ্চি দিছিলোঁ, ইয়াতো 5 ইঞ্চি দূৰত্বত মই চিনটো দি কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এতিয়া চাওক আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিম। পিঠিৰ ভাগটো চিলাই ল'লোঁ। এতিয়া চাওক পিঠিৰ ভাগটোৰ লগত সন্মুখৰ এই ভাগটো জইন কৰিব লাগিব, মানে এতিয়া আমি কান্ধটো চিলাব লাগিব। প্ৰথমে চাওক ব্লাউজটো চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে মই চিলাই দিছোঁ। এনেকৈ যদি চিলাই লোৱা হয় তেতিয়া ব্লাউজটোৰ সূতাবিলাক ওলাই নাযায়, সেইকাৰণে মই এনেকৈ চিলাইছোঁ। আৰু চাওক এইটো ছাইডেও দেখিছেনে দুয়োটা পিচ সমান জোখত মিলাই লৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰৰ ফাললৈ কান্ধটো চিলাব লাগিব। কান্ধটো চিলোৱাৰ আগতে আপোনালোকে এটা কথা মন কৰিব, চাওক এইটো হৈছে ডিঙিৰ ছাইডটো। ডিঙিৰ ছাইডটো বহল হৈ থাকে কাৰণে আচলতে ব্লাউজটো আমাৰ খহি যায়। ব্লাউজটো যদি আপোনালোকৰ খহি যায় তেনেহ'লে কি কৰিব, চাওক ডিঙিৰ ফাললৈ অকণমান ঠেকাই চিলাব। দেখিছেনে ডিঙিৰ ফাললৈ মই অকণমান সুমুৱাই আঁচডাল টানিছোঁ। এতিয়া এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। এইটো ছাইডো চিলাই ল'ম চাব। দেখিছেনে ডিঙিৰ ফাললৈ অকণমান ডাউন কৰি মই আঁচডাল টানি লৈছোঁ। এতিয়া চাওক আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিম। কান্ধ দুটা চিলাই ল'লোঁ। এতিয়া চাওক হাত দুখন চিলাব লাগিব। হাত দুখন চিলোৱাৰ আগতে মই এই দুয়োটা পিচ সমান জোখত চিলাই লৈছোঁ। চাওক ব্ৰা কাটৰ চিলনি দুটা আৰু বেল্টৰ চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ দুয়োটা পিচ চিলাই লৈছোঁ। দুয়োটা ভাগ সমান জোখত চিলাই ল'লোঁ। এতিয়া হাত দুখন চিলাব লাগিব। হাত দুখন চিলোৱাৰ আগতে হাত দুখনৰ চিধা ছাইডটো সদায় এনেদৰে মিলাই ল'ব আৰু চাওক দুয়োখন হাত সমান জোখত এনেদৰে জাপি ল'ব। দেখিছেনে হাত দুখন এনেদৰে জাপি লৈ দুয়োখন হাত সমান জোখত আছেনে নাই চাই ল'ব। আগাগুৰিয়া হৈ থাকিলে এনেদৰে সমান জোখত মিলাই কাটি ল'ব আৰু চাওক হাত দুখনৰ একেবাৰে সোঁমাজত মই অকণমান কাটি লৈছোঁ। এনেকৈ যদি কাটি লোৱা হয় হাত দুখন চিলাবলৈ সুবিধা হয়। এতিয়া চাওক হাতখনৰ
একেবাৰে মাজৰ অংশটো দেখিছেনে কান্ধৰ চিলনিটোৰ সৈতে এনেদৰে সমান জোখত মিলাই লৈছোঁ। চাওক হাতখনৰ যে মাজভাগত মই অকণমান কাটি লৈছিলোঁ সেই কটা অংশটো কান্ধৰ চিলনিটোৰ সৈতে সমান জোখত মিলাই প্ৰথমে এটা ভাগ মই চিলাই লৈছোঁ। হাতখন চিলাওঁতে কাপোৰটো কেতিয়াও টানি টানি নিচিলাব, মানে নিজৰ গাৰ ফাললৈ কাপোৰখন বেছিকৈ টানি চিলাই নিদিব। আৰ্মহোলৰ শ্বেপটো যেনেদৰে আছে ঠিক তেনেদৰেই হাতখন চিলাই দিব। দেখিছেনে মই আৰ্মহোলৰ শ্বেপটোৰ মতে হাতখন চিলাই দিছোঁ। আৰু চাওক দুয়োখন হাত যদি আপোনালোকে সমান জোখত মিলাবলৈ অসুবিধা পায় তেনেহ'লে চাওক ওপৰৰ পৰা দেখিছেনে আধা ইঞ্চি দূৰত্বত মই এটা চিন দি লৈছোঁ আৰু এই চিনটোৰ পোনতে হাতখন চিলাই দিছোঁ। এই চিলনিবিলাক যদি সমান জোখত আপোনালোকে নিচিলায় তেতিয়া কি হয় জানেনে, কঁকালটো যেতিয়া আমি চিলাম মানে কঁকালৰ পাতলিটো যেতিয়া চিলাম তেতিয়া কিন্তু চিলাবলৈ আমাৰ অসুবিধা হ'ব, মানে ব্লাউজটো আগাগুৰিয়া হৈ থাকিব। সেইকাৰণে এই চিলনিবিলাক সদায় সমান জোখত মিলাবলৈ চেষ্টা কৰিব। হাতখনৰ এটা ভাগ মই চিলাই ল'লোঁ, এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। হাতখন চিলাওঁতে আপোনালোকে একেবাৰতে গোটেইখন হাত চিলাই নিদিব। তেনেকৈ যদি গোটেইখন হাত একেবাৰতে চিলাই দিয়ে আপোনালোকে মিলাবলৈ অসুবিধা পাব আৰু হাতখন কোচ খাই থাকিব। এনেদৰে সদায় আপোনালোকে ভাগ ভাগ কৰি হাতখন চিলাই ল'ব। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে আপোনালোকে সদায় হাতখন এনেদৰে চিলাবলৈ চেষ্টা কৰিব। দেখিছেনে আৰ্মহোলৰ শ্বেপটো যেনেদৰে আছে চিলনিটো মই তেনেদৰে চিলাইছোঁ। আকৌ চাওক ওপৰৰ পৰা আধা ইঞ্চি তললৈ চিনটো দি লৈছোঁ আৰু এই চিনটোৰ পোনতে চিলনিটো চিলাই দিছোঁ। এই চিলনিটোৰ ছাইডতে আকৌ এটা চিলনি মই চিলাই দিম যাতে ব্লাউজটোৰ সূতাবিলাক ওলাই নাযায়, সেইকাৰণে কিনাৰত আকৌ চিলনি এটা চিলাই দিছোঁ। এখন হাত চিলাই ল'লোঁ, এইখন হাতো মই চিলাই দেখুৱাম চাব। দেখিছেনে হাতখনৰ একেবাৰে মাজৰ অংশটো কান্ধৰ চিলনিটোৰ সৈতে এনেদৰে সমান জোখত মিলাই লৈ হাতখনৰ এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকাসকলে এই চিলনিবিলাক সমান জোখত মিলাব নোৱাৰে, সেইকাৰণে মই আপোনালোকক একেবাৰে সহজ উপায়েৰে ব্লাউজটো চিলাই দেখুৱাইছোঁ। চাওক আধা ইঞ্চি তললৈ এটা চিন দি লৈছোঁ আৰু এই চিনটোৰ পোনতে হাতখন চিলাই দিছোঁ। হাতখনৰ এটা ভাগ চিলাই ল'লোঁ, এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। দেখিছেনে আকৌ মাজৰ অংশটোৰ পৰা এই ভাগটো চিলাই লৈছোঁ। চিলনিটোৰ ছাইডত আকৌ চাওক কিনাৰে কিনাৰে চিলাই দিছোঁ যাতে সূতাবিলাক ওলাই নাযায়। হাত দুখন চিলাই ল'লোঁ, এতিয়া পিঠিৰ পাতলিটো আৰু সন্মুখৰ ভাগৰ পাতলিটো চিলাব লাগিব। পাতলিটো চিলোৱাৰ আগতে চাওক ব্লাউজটো সমান জোখত এনেদৰে পাৰি ল'ব। প্ৰথমে আৰ্মহোলৰ চিলনি দুটা সমান জোখত মিলাই ল'ব আৰু চাওক হাত দুখন মই সন্মুখৰ ভাগলৈ এনেকৈ ৰাখি লৈছোঁ। দেখিছেনে আৰ্মহোলৰ চিলনি দুটা কিন্তু সদায় সমান জোখত মিলাই ল'ব। আৰ্মহোলৰ চিলনি দুটা দেখিছেনে সমান জোখত মিলাই মই হাতখন ওপৰ ভাগলৈ এনেকৈ ৰাখি লৈছোঁ আৰু এইফালৰ হাতখনো ওপৰ ভাগলৈ দি এনেদৰে ৰাখি লৈছোঁ, মানে ব্লাউজটো আপোনালোকে সম্পূৰ্ণ পোনাই ল'ব। দেখিছেনে ব্লাউজটো মই সমান জোখত পোনকৈ মিলাই ল'লোঁ। এতিয়া চাওক বাঢ়ি থকা কাপোৰখিনি সমান জোখত মই কাটি ল'ম। দেখিছেনে স্কেল পাতৰ সহায়ত পোনকৈ আঁচডাল টানি লৈছোঁ আৰু বাঢ়ি থকা কাপোৰখিনি সমান জোখত কাটি মিলাই লৈছোঁ। এইটো ছাইডেও চাওক পোনকৈ মই আঁচডাল টানি ল'লোঁ আৰু এতিয়া বাঢ়ি থকা কাপোৰখিনি সমানকৈ মিলাই কাটি লৈছোঁ। এতিয়া ব্লাউজটোৰ চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলাই ল'ম। চিলোৱাৰ আগতে দেখিছেনে আৰ্মহোলৰ চিলনি দুটা সমান জোখত মিলাই লৈছোঁ আৰু কিনাৰে কিনাৰে চিলাই দিছোঁ।
এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডতো মই একেবাৰে কিনাৰে কিনাৰে চিলাই লৈছোঁ। এই চিলনিটো আপোনালোকে নিচিলালেও কোনো কথা নাই, যদি চিলাই দিয়া ব্লাউজটো দেখিবলৈ ভাল হয় আৰু বহুত ধুনীয়া ফিনিচিং হয়, সেইকাৰণেহে মই এই চিলনিটো এনেকৈ চিলাই দিওঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া ব্লাউজৰ দিশটো ল'ব লাগিব। দিশটো ল'বৰ কাৰণে চাওক হাত দুখন সমান জোখত মিলাই ল'লোঁ আৰু দেখিছেনে আৰ্মহোলৰ চিলনি দুটা সমান জোখত ধুনীয়াকৈ মিলি গৈছে। আপোনালোকে সদায় আৰ্মহোলৰ চিলনি দুটা কিন্তু সমান জোখত মিলাবলৈ চেষ্টা কৰিব। এতিয়া চাওক ব্লাউজৰ দিশটো কেনেকৈ ল'ম। ব্লাউজৰ দিশটো ল'বৰ কাৰণে চাওক কান্ধৰ পৰা মই ফিটাডাল এনেকৈ লৈছোঁ আৰু আপোনালোকে ব্লাউজটো যিমানটো জোখত দীঘল বিচাৰে সিমানটো জোখত লৈ ল'ব। এতিয়া চাওক ব্লাউজটো মই 13.5 ইঞ্চি জোখত দীঘল কৰিম, সেইকাৰণে 13.5 ইঞ্চি জোখত চিনটো দি লৈছোঁ। এতিয়া চাওক এই চিনটো পোনতে কাপোৰখন মই ভাঁজ কৰি লৈছোঁ। দেখিছেনে? এনেকৈ যদি কাপোৰখন ভাঁজ কৰি লোৱা হয় তেতিয়া দুয়োটা ছাইডতে সমান জোখত চিলনিটো ধুনীয়াকৈ বহিব। দেখিছেনে কাপোৰখন মই সমান জোখত এনেদৰে ভাঁজ কৰি লৈছোঁ আৰু চাওক এই কোণটোতে অকণমান কাটি লৈছোঁ যাতে দুয়োটা পিচ মই সমান জোখত চিলাব পাৰোঁ। এতিয়া চাওক পাতলিটো চিলাবৰ কাৰণে এই কটা চিনটোৰ পৰা এই কটা চিনটোলৈকে দেখিছেনে কাপোৰখন এনেদৰে পোনাই ল'ব। চাওক কাপোৰখন এনেদৰে পোনাই লৈ অকণমান ভাঁজ এটা দি ল'ব আৰু আপোনালোকে চাওক পিঠিৰ এই চিলনিটোৰ পোনে পোনে কাপোৰখন অকণমান তলৰ ফাললৈ টানি দিব। দেখিছেনে অকণমান তললৈ এনেকৈ টানি দিব, তেতিয়া পিঠিটো ওপৰলৈ উঠি নাযায়। এতিয়া চাওক পাতলিটো কেনেকৈ চিলাম। পাতলিটো চিলাবৰ কাৰণে কাপোৰখন অকণমান মই ঠেককৈ কাটি লৈছোঁ। বেছি যদি বহল হৈ থাকে পাতলিটো দেখিবলৈ বেয়া হয়, সেইকাৰণে যিমান পাৰি মিহিকৈ পাতলিটো চিলাবলৈ চেষ্টা কৰিব। আৰু এই চিলনিটোৰ কাপোৰখন অকণমান কাটি লৈছোঁ দেখিছেনে। আৰু চাওক চিলনিটোৰ বাঢ়ি থকা কাপোৰখন ব্লাউজটোৰ গাৰ ছাইডৰ ফালে এনেকৈ ৰাখি লৈছোঁ আৰু অকণমান কাপোৰখন মুটুকাই লৈ চিলাই দিছোঁ। আপোনালোকে এই চিলনিটো মেচিনতো চিলাব পাৰে। মই প্ৰায়বিলাক ব্লাউজ হাতেৰে চিলাওঁ, হাতেৰে চিলালে দেখিবলৈ ভাল হয়, সেইকাৰণে আপোনালোকে যদি হাতেৰে চিলাবলৈ অসুবিধা পায় তেনেহ'লে মেচিনতে চিলাই দিব। এইটো হেলপতীয়া চিলাই বুলি কয়। দেখিছেনে অকণমান আঁতৰে আঁতৰে চিলনিটো চিলাই দিব। পিঠিৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া সন্মুখৰ ভাগৰ পাতলিটো চিলাব লাগিব। সন্মুখৰ পাতলিটো চিলাবৰ কাৰণে চাওক অকণমান যে কাটি চিন এটা দি লৈছিলোঁ, দেখিছেনে এই কটা অংশটোৰ পৰা কাপোৰখন সমান জোখত মই মিলাই লৈছোঁ। আপোনালোকেও সদায় এনেদৰে মিলাই ল'ব, তেতিয়া শুকপতিৰ ছাইড দুটা আগাগৰীয়া নহয়। এতিয়া চাওক পাতলিটো চিলাবৰ কাৰণে কাপোৰখন অকণমান এনেদৰে মুটুকাই লৈছোঁ। প্ৰথমে মই সন্মুখৰ ভাগটো চিলাই লৈছোঁ, দেখিছেনে এনেদৰে সন্মুখৰ ভাগটো চিলাই লৈছোঁ আৰু চাওক পাতলিৰ কাপোৰখন অকণমান মুটুকাই লৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এটা ছাইডৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া মই এইটো ছাইডো চিলাই ল'ম। চিলোৱাৰ আগতে আপোনালোকে সদায় হুকপতিটো কিন্তু মিলাই ল'ব। দেখিছেনে হুকপতিটো সমান জোখত এনেদৰে মিলাই ল'ব আৰু অকণমান যে মই কাটি চিন এটা দি লৈছিলোঁ, এই কটা চিনটোলৈকে কাপোৰখন সমান জোখত মিলাই ভাঁজ এটা মই দি ল'লোঁ। এতিয়া চাওক কাপোৰখন অকণমান এনেদৰে মুটুকাই লৈ পাতলিটো চিলাই দিছোঁ। সন্মুখৰে পাতলি দুটা চিলাই ল'লোঁ। এতিয়া চাওক পাতলিটো চিলাবৰ কাৰণে যে চিলনিটো অকণমান মই খুলি লৈছিলোঁ, এতিয়া এই চিলনিটো চিলাই দিছোঁ।
চিলোৱাৰ পাছত চাওক চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰখিনি সমান জোখত আকৌ কাটি লৈছোঁ আৰু এইফালেও মই চিলনিটো চিলাই লৈছোঁ। এইফালেও চাওক বাঢ়ি থকা কাপোৰখিনি সমানকৈ কাটি ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰ ভাগলৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োটা ছাইডে চিলাই ল'লোঁ। এতিয়া ব্লাউজটোৰ গাৰ জোখটো লৈ ল'ম। আপোনালোকক যিমানটো জোখত লাগে সিমানটো জোখত আপোনালোকে জোখটো লৈ ল'ব। মই ব্লাউজটো চিলাইছোঁ 36 চাইজৰ আৰু সেইকাৰণে মই 36 চাইজতে ব্লাউজৰ গাটো চিলাই দিম। গাৰ জোখটো লৈ ল'লোঁ। এতিয়া চাওক জোখটো লওঁতে যে মই চিনকেইটা দি লৈছিলোঁ সেই চিনকেইটা মিলাই কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। দেখিছেনে? একেবাৰে সহজ হয় এনেকৈ ব্লাউজটো চিলাবলৈ। দেখিছেনে? এনেদৰে মই ভাঁজ কৰি ল'লোঁ। এতিয়া এই ভাঁজটোতে মই চিলনিটো চিলাই দিম। ইটো ছাইডেও চাওক কাপোৰখন মই এনেদৰে ভাঁজ কৰি ল'লোঁ। গাৰ জোখটো লওঁতে যে চিনকেইটা দিছিলোঁ সেই চিনকেইটা মিলাইহে কিন্তু কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। এতিয়া চাওক ভাঁজটোৰ পোনে পোনে চিলনিটো মই চিলাই দিম। দুয়োটা ছাইড চিলাই ল'লোঁ। পাইপিংটো কেনেকৈ লগালোঁ আপোনালোকক মই ইয়াৰ পাছতে ভিডিঅ' চিলাই দেখুৱাম। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।